নিউজ লাইভৰ বাৰ্তা সম্পাদক গীতি সাহিত্যৰ গৱেষক মনজিত ৰাজকোৰক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণি যুৱ বঁটা প্ৰদান দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল স্মৃতি দিৱস বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান এই বঁটাত আছে স্মাৰক প্ৰশস্তি পত্ৰ গ্ৰন্থৰ টোপোলা আৰু নগদ ধন অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জয়ন্ত মাধৱ বৰা আৰু তেজপুৰৰ বহু বিশিষ্ট ব্যক্তি হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে আগবঢ়ায় এই বঁটা অধ্যাপক হেমন্ত কুমাৰ বৰুৱা বহুমুখী প্ৰতিভাৰ এগৰাকী ব্যক্তি আছিলে আৰু তেওঁক সোঁৱৰি তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে যুৱ প্ৰতিভাসকলক যিদৰে এই সন্মান বঁটা আগবঢ়াই থকা হৈছে সেয়া অতি প্ৰশংসনীয় কাম হৈছে ইয়াৰ কাৰণে মই কিমান দূৰ যোগ্য সেয়া মই ঠিক ক'ব নোৱাৰিম কিন্তু মই যিখিনি কাম কৰি আছো সাংবাদিকতাৰ সমান্তৰালভাৱে অসমীয়া গীতি সাহিত্যৰ সংৰক্ষণ আৰু তাৰ চৰ্চাক কেন্দ্ৰ কৰি সেই কামখিনি কৰি যাবৰ বাবে দুগুণ উৎসাহ প্ৰদান কৰিছে এই বঁটাই আৰু সেইখিনি অধিক আগবঢ়াই নিবৰ বাবে মই অধিক প্ৰেৰণা পাইছো এই বঁটাৰ জৰিয়তে